আজি বহুত বছৰৰ মূৰত এখন খেল খেলিম শিৱসাগৰ হাতীকুখত খেলখন তোমাৰ বেনাৰত দেখিছে টুৰ্নামেণ্টখন কি গতিকে আহক আমাৰ খেলখন চাওঁ আৰক্ষী লেভেলত খেল খেলিব লৈছে এইফালে আৰক্ষী লেভেল আছে এয়া শিৱসাগৰ আৰক্ষী লেভেল আৰু আমি হৈছোঁ ভাই লেভেল খেলখন খেলি লওঁ এতিয়া আমাৰ একেবাৰে বহুত দীঘলীয়া হ'ল মানে আমি খেলি নথকা লোৱা হয় নাই প্ৰায় 12টামান বল হ'ল और ये फले 6 मार दिसे दीपांकर आउट होकर वापस सदाउट थे एसीबी से ओवर की समाप्ति पहली गेंद पर छक्का दूसरी गेंद डॉट गेंद अच्छी गेंदबाजी यहां पर चलते हुए इन खेलों से पहला इनिंग्स समाप्त हो चुका है और प्रथम इनिंग्स শেষ হ'ল আমি ফিল্ডিং কৰিলো আৰু ফিল্ডিং কৰি পেলাই আমি জধন্য পিটনটা খালো 111 মান টাৰ্গেট দিছে আমাক আমি 20 মান হেৰি কৰিছো तपन द्वारा আৰফলে रन बनाकर नाबाद আৰক্ষী একাদশ পুৰা হাজু প্ৰথমখন জিকিবৰ কাৰণে পুৰা হাজু হৈ আছে আৰক্ষী একাদশ আৰু এখন খেলিবলৈ আৰে একদম বিন্দাস খেলিবলৈ পাম না পুৰা হেৰি কৰি আমাক এটুকে লাগে আমি বিছানত অলপ ৰাজনেটো বহাই দিম পুৰা তো যিকি নহওক এতিয়া আমাৰ বেটিঙত কি পাৰো অলপ দেখুৱাই যাম চাই থাকিব ভাইকা আৰু বু এটা জিকাই হৈ বুলিব আৰু প্ৰথম অভাৰ চলি আছে আৰু এই প্ৰথম অভাৰতে আমাৰ এতিয়ালৈকে 3টা 4 আৰু এটা 6 হৈ গ'ল দুটা 4 ন ওকে দুটা 6 দুটা 4 ধুনীয়াকৈ হৈ গ'ল আৰু মানে 20 ৰান আহি গ'ল 6 অভাৰ 6 20 120 মানে জিকি গ'লো আমি নেক্সট ৰেডি হৈ আছে এইফালে আমাৰ শ্ৰেয়স আয়াৰ আৰু এই আমাৰ দেখাতে গম পাইছে যে আমি শ্ৰীলংকাৰ পৰা আনিছো পাঠিৰানা আৰু এইফালে আমাৰ এয়া নিউজিলেণ্ডৰ পৰা আহিছে আৰু এয়া একদম মৰম লগা সুমন গিল নহয় আসলে কোৱা নহয় সুমন গিল এয়া আমাৰ একদম নিউজিলেণ্ডৰ গ্ৰেণ্ড ফ্লিপছ তেওঁ ফ্লিপছৰ দৰে উৰি উৰি 4টা কেচ মিছ কৰিছে বাৰু আৰু এইফালে বুমৰা ছেকেণ্ড নম্বৰ চলি আছে এতিয়া আমাৰ ষ্ট্ৰাইকত আছে বু ষ্ট্ৰাইকত আছে আৰু এটা আউট হ'ব চাগে দেই আৰু আমাৰ এয়া ওকে নাপাই দিয়া আৰু এয়া মনোৰঞ্জন ছাৰ আমাৰ শিমলুগুৰি থানাৰ OC ছাৰে কেছটো মিছ কৰিলে মানে ওহো আমাৰ মানে যিজন মেইন ক্ৰিছ গেল আছিলে ক্ৰিছ গেল আউট হৈ থাকিলে ভাইকা বেটছমেন চব মানে কুইক মানে ডেঞ্জাৰ বেটছমেন কোন যাব কোন নাযাব তেনেকুৱা হৈছে এতিয়া কৈছে আমাৰ যদিও প্ৰথমটো উইকেট গ'ল কিন্তু প্ৰথম তোমাৰ 3 নম্বৰ বেটছমেনে প্ৰথম বলতে বুটুকাই মানে 6 মাৰি দিলে গতিকে আমি আশাবাদী আমি জিকিম 5 অভাৰতে শেষ কৰিম এয়া আমাৰ খেলুৱৈক অট'গ্ৰাফ লৈ আছে আচলতে খেলখন চলি আছে আমাৰ সতীৰ্থ প্লেয়াৰসকল এখন টুৰ্ণামেণ্টৰ কাৰণে এওঁলোকে IPLটো অপশ্যনটো এৰিছে নহ'লে দামী প্লেয়াৰ আছিলে 35 36 36 আৰু তেওঁলোকে একো ক'ব পৰা নাই যিহেতু তেওঁলোক বিদেশৰ প্লেয়াৰ গোটেইখিনি বিদেশী প্লেয়াৰ আছে আৰু আমাৰ যিজন ভাই হাজৰিকা তেওঁ অলৰেডি অষ্ট্ৰেলিয়া গুচি গৈছে ফ্লাইট লৈ পেলাই কালি বেলেগ খেল আছে আৰু বাকী আমাৰ দুজন আছে ইয়াত দেখিছে ৱেষ্ট ইণ্ডিজৰ আৰু বাংলাদেশৰ দুজন প্লেয়াৰ আছে গতিকে যেটো আমি খেলুৱৈ সন্মান কৰোঁ কাৰণে হাৰি দিম মানে আজি খেলপথাৰখন কিন্তু বৰ সুন্দৰ আৰু লাইটৰ যি ব্যৱস্থা কিমান ধুনীয়া হৈছে আপোনালোকে নিজে ভিডিঅ'ত দেখিছে সেইটো কিন্তু স্বীকাৰ কৰিব লাগিব এয়া দেখিছে আমাৰ বিৰাট কোহলি আহিছে আৰু আমাৰ এজন এনেকুৱা বিৰাট কোহলি যে হাঁহি হাঁহি আউট হৈ আহিছে আমাৰ টাৰ্গেট আছিলে 112 আৰু খেল 6 অভাৰ এতিয়া 5 অভাৰ হৈছে 5 অভাৰ আমাৰ হৈছে 38 ৰান 8টা উইকেটৰ হেৰত গতিকে চিন্তা কৰক আমি কেনেকুৱা দুৰ্দান্ত খেলুৱৈ আৰু লাষ্ট অভাৰ এইফালে চলি আছে বিদ্যুৎ মৰাণে কৰিছে শিৱসাগৰ যান-বাহন আৰক্ষী বিষয়া আৰু এয়া তেওঁ নিজে কেছ ধৰিব চাগে এতিয়া মই যাব লাগিব মই যাম এতিয়া খেলখন শেষ হ'ল আচলতে আমি এখন ধেমালি খেল খেলিলোঁ আৰু ভাল লাগিলে খেলি পেলাই উছমন মাত্ৰ এটা বল মোক আউট কৰিছে নাই মই আচলতে সহায় কৰিলোঁ 2টা বল এটা ফিল্ডিং আহিলে মই 4 কৰি দিলোঁ আৰু এটা প্ৰথম বলতে আউট ছাৰৰ দুৰ্ভাগ্য আছে এজন ভাল খেলুৱৈ হিচাপে কিন্তু ছেকেণ্ড ৰাউণ্ড পাই গ'ল এতিয়া ছেকেণ্ড ৰাউণ্ড পাই গ'ল খেলিবলৈ পালে হৈ গ'ল বাকী ফিল্ডখন হ'লে কওক এতিয়া বঢ়িয়া এইটো এবাৰ বঢ়িয়া লাগিছে ভাল লাগিছে ন